গুৱাহাটীত চততে চকুৱা চৰাই কান্দে শীৰ্ষক বৰ্ণিল কবি সন্মিলন। কবিতাৰে দেশ জাতি নিৰ্মাণ কৰাই নহয়, চৰকাৰৰ উলট পালট কৰিব পাৰি। কমল কলিতা। চততে চকুৱা চৰাই কান্দে শীৰ্ষক বৰ্ণিল এখনি কবি সন্মিলন আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত প্ৰকাশন অনুষ্ঠান পৰাগজ্যোতিষ প্ৰকাশনৰ উদ্যোগত মহানগৰী চানমাৰিস্থিত নিৰাময় ভৱন প্ৰাংগণত অনুষ্ঠিত হৈছে। ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ কবিয়ে উপচি পৰা কবি সন্মিলনখনি সঞ্চালন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক সাহিত্য কোঁৱৰ কমল কলিতাই। মমাগুপ্তে কামৰূপী লোকগীত পৰিৱেশনেৰে আৰম্ভণি কৰা সভাখনি উদ্বোধন কৰি দায়ে দুধনৈ অৱসৰী অধ্যাপিকা তথা কবি ডক্টৰ সুষমা মজুমদাৰে। পৰাগজ্যোতিষ প্ৰকাশনৰ সচিব সাংবাদিক দীপক শৰ্মাই আধৰা সভাত কবিতা পানৰো পানৰ শীৰ্ষক বিষয়ত বক্তৃতা দিয়ে বিশিষ্ট সাহিত্যিক গৱেষক ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। বিশিষ্ট অতিথি হিচাপে বোলছবি পৰিচালক অৱনী ৰঞ্জন পাঠক, নলবাৰী জিলাৰ অৱসৰী অতিৰিক্ত উপায়ুক্ত ৰেণু মহন্ত, কবি পদ্মশ্ৰী ডক্টৰ ৰোমান শৰ্মা, নাথ সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰ কুমাৰ নাথ, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব কৃষ্ণনাথ মিলিয়ে বক্তব্য ৰাখে। কবি সন্মিলনত ডক্টৰ দিবাকৰ নাথ, লক্ষীমালাকাৰ দেৱনাথ, কনক চন্দ্ৰ ডেকা, পূৰবী বৰুৱা, আছাম ৰোটাডৰ সম্পাদক ডক্টৰ অৰিন্দন প্ৰিন্স পাংগিং, শৈলেন তালুকদাৰ, মুন চক্ৰৱৰ্তী, পুতুলি ঠাকুৰীয়া মেধি, দৰঙীয়া কবি আব্দুল মালিক, বিভাস দাস, কুমাৰ ৰাহুল, মৃণালী চুতীয়া দাস, সনাতন মেধি আদিয়ে অসমীয়া বাংলা মিচিং ভাষাত কবিতা পাঠ কৰে। অনুষ্ঠানত অমূল্য ঠাকুৰীয়া, মধু পাটোৱাৰী প্ৰভূতিয়ে গীত পৰিৱেশন কৰে। এই যে কীর্তনত আছে আপনার শঙ্কৰদেৱে মানে শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ স্মৰণ হেৰি অৰ্চন পদসেৱন অৰ্চন পদসেৱন তাক প্ৰকৃত আপোনাৰ এই বন্দনা কৰাটো কৈছে। তাক আমি দাসৰ প্ৰকৃত বন্ধুত্ব বন্দনা কৰিব লৈছে বিষ্ণুৰ কৰিলে দেহ অৰ্পণ। আমাৰ দেহটো বিষ্ণুকে আমি অৰ্পণ কৰিব লাগিব। এই কথাবিলাক যেতিয়া আমি ভক্তিটো মনত কৰাৰ কাৰণে কৰোঁ, এইটো মানে প্ৰাথমিক কথা নহয় আপোনালোকক ক'ব লগা। কিন্তু মই এই কথাখিনিত এইটোৱেই কৈছোঁ যে কবিতাৰ যিটো সংজ্ঞা আপোনালোকে প্ৰতিদিনে আমি ডক্টৰ ৰমান শৰ্মাই যদি সংজ্ঞা কয়, তেখেতে যিটো সংজ্ঞা ক'ব আপুনি ভুল বুলি ক'ব নোৱাৰে, আপুনি যদি ক'ব ভুল বুলি ক'ব নোৱাৰে, বা মই এটা যি সংজ্ঞা ক'ম সেইটো ভুল বুলি ক'ব নোৱাৰে। মই যদি কওঁ কবিতা ভাৱনাৰ পৰা উদ্ভৱ হোৱা ছন্দময় এটা গতি। প্ৰত্যেক মানুহৰ কবিতাত কিন্তু একো নাই, আপোনাৰ মনৰ অনুভূতি আৰু ভাৱ প্ৰকাশটো যেনেকৈ হয়। কিন্তু আজিকালি যিটো কবিতাৰ যিটো দেখিছোঁ সংজ্ঞা বা কাব্য গদ্যমংগল মানে গদ্যৰ মাজেৰে কবিতা গুচি গৈছে, কিন্তু কবিতাৰ ছন্দভাৱে সাংঘাতিক। মই এটা ৰোমান্টিক কবিতাৰ কথা কওঁ, এইখিনিতে আমি ক্লাছ 8-9 পঢ়িছিলোঁ, জানিব চাগে। সেইটো মানে এতিয়া আমি প্ৰেমৰ কবিতা যেন লাগিছিল, আৰু সেইটো মানে ল'ৰা ছোৱালীৰ মাজত তাত এনেকুৱা চলিছিল, স্কুলত পঢ়াইছিলে। এতিয়া কোন তুমি মোক ভাল পোৱা, কোন তুমি মোক ভাল পোৱা হ'ব পাৰে এইটো সপোনৰ ৰেখা, সপোন আঁতৰিলে মৌজাল ভাগিলে দুনাই এনেকুৱাভাৱে শিৱজান দেখা। সেইটো ছাৰে খুব পঢ়াইছিলে আমাক ক্লাছত। গতিকে কবিতাত সেইটো এটা প্ৰেমৰ ৰোমান্টিক কবিতা এটা তাত সোমাই গৈছে। সেই কবিতাৰে আপোনাৰ
মনৰ মাজত এটা উৎফুল্লিত হয় আৰু আপোনালোকে এটাও হেৰি জানে যে আমাৰ যেতিয়া হৃদয়ত আমি কিবা এটা আনন্দৰ কথা অনুভৱ হয় বা এটা যদি কোনোবাই যদি ব্যংগ কথাৰে বহুৱাই দিয়ে আমাৰ মাজত এটা হৰমন তৈয়াৰ হয় জানে ডোপামাইন বুলি এটা হৰমন তৈয়াৰ হয় যিটোৱে আমাৰ শৰীৰটো আৰু মানে সুন্দৰ কৰি তোলে এনেকুৱা ধৰণৰ কথাবিলাকে আচলতে এই যে সমাজখনক মই আগতে চকুৰে সাক্ষাৎ মোৰ এক বিষাদ কৰা সময় আগতে নেলানি মগাৰ লোকৰ আবেলি কৰোঁ চকুৰে সাক্ষাৎ মোৰ এক বিষাদ কৰা সময় বৰফ চেঁচা বতাহৰ বৰফ এটাই যেন কপাই গ'ল মোৰ বুকু হৃদয়খনত গধূৰ বহাগৰ চবকুটি শুনি বসন্তৰ বাঁহ লগা বতৰটো কিয় বাৰু ঋতুৱে বেছিকৈ নিৰলে বসন্তৰ বাঁহ লগা বতৰটো কিয় বাৰু ঋতুৱে বেছিকৈ নিৰলে হাই জাতি গ'ল ভাষা গ'ল অচিন মুলুকত থকা বিদেশী স্বদেশৰ ভাই বুলি বৰ বিয়া পাৰি দিয়াৰ বাবে আইনৰ ব্যৱস্থা কৰা হৈছে আজি আচলতে আহি এখন সভালৈ নিমন্ত্ৰণ কৰিছিলোঁ একেলগে আহি গৈছোঁ ঘৰতে গাড়ী কি কথা পত্ৰ এখন আশীৰ্বাদটো মানে ভাবে নাই তথাপিও কিবা সপোন বুলি কৈছে এতিয়া বিষয়ৰ কথা কৈছে বিষয় বিষয়খন কিবা দেখিছোঁ তোমাৰ খবৰ মই লোৱা নহয় মোৰ যে মনত দুখ কলাকি তোমাৰ হাঁহি কৰা জীৱনৰ দেখা নাই পৰিচয় মনৰ যদি ল'ৰালি কোনোবাই দিনৰ কথা তুমি আছিলা মোৰ শৈশৱৰে লগৰীয়া জোনাকত জোৰ লৈ একেলগে বিহু শুনিছিলোঁ আইতাৰ কালি কথা চোতালত ইমাহী কাষৰ পৰা লিখি আলাসতে ৰচিছিলোঁ বোৱাৰীৰ দিশলৈ যোৱাৰ সপোন ঘৰকাল আকাশৰ কুকুলা ডাৱৰে ৰিঙিৰে কৈছিল আমাক আকৌ আহাচোনা ডাৱৰৰ আঁৰত আমি জোকাব দূৰণিৰ মুকলি পথাৰে ৰিঙিৰে কৈছিল আকৌ এবাৰ চোৱাচোন চোৱা এই যে পৃথিৱীখনি ইমান বিশাল বিদ্যলয়ৰ মনাৰ আকাশত চুমিছিল আমাৰ হৃদয় পৰিচয় মনত আদি জাকে জাকে গাঁৱৰ প্ৰতি গৰখীয়া ল'ৰাবোৰৰ সৈতে খেলিছিল লুকা ভাকু টাংগুটি কটকীৰ খেলা মিলি কটনে কাটিছিলোঁ চেনাৱাৰ কট বালি ঘৰ লুইতৰ বালি বালি বৌদি ফুটে ফুটে উটি উৰি ফুৰিছিলোঁ গা ধুই ফুটল পাৰি পৰিচয় মনত সেউজীয়া পথাৰ আৰু জাৱনী ধৰা গৰু ৰখি খৰি ৰুই গোলাহত নাচি বাগি গাই লোৱা উজনীয়া বিলাকী গুণৰীয়া বন্দী আৰু চেনাই চিনাকি অন্যতম ৰঙতে ৰঙিলি ৰাংধাৰী গাভৰু আৰু ৰংমন ডেকাটি প্ৰাণৰ ইমান হাঁহি বহাগৰ বাকৰি কোলাহৰ গীত গাই প্ৰাণৰ বাকৰি বিলাই হৈছিল মধুৰীয়া সকলো মনে কীৰ্তিকক কুকুৰা নাকত সাৰ পাই উঠিছিলোঁ কৌপিনী খাই নাঙলৰ তেওঁলোক আশাৰ সপোন সিঁচি বোকা পানী খচি খচি কতদিন কটৰা কৃষক ৰুৱনি দাৱনি জাতৰ লগৰীয়া হ'ল ভাগৰুৱা দেহ মন কৰিছিল জোৰ মলে চাকি ঋণীৰ পৰিচয় মনত আকৌ চিৰিষ্টিকাৰ প্ৰাইমেৰী পঢ়াটো শিকি ডেৰগাঁৱৰ ওচৰত এবিচি শিকি শিক্ষাৰ বুনিয়াদ কৰিছিলোঁ আমি চিৰিষ্টিকা ডেৰগাঁৱতো তাহানিৰে সময়ৰ লেখেৰে বা দূৰ পুৱা সাত ৰাতি সাত মিনিটটো আমাৰ সময় অহা আহি যোৱা বাটপথ বোকা পানী হাবি মানে ভৰা মাজে মাজে নদী নদী পাৰ হ'ব লাগে ঘৰলৈ ধুই লোৱা বৰ চিৰাত হ'লে মা আৰু দেউতাই লাগিছিল মোৰ আউল নাকত ওপৰত দীঘলীয়া অহাৰ বাটত মনে মনে আমরা পাৰ কৰি দীঘলীয়া বাটৰ সময় বিদ্যা উদাতি বিনয় দিয়া জাতি পাঠ্যক্ৰম কৰ্তব্য ধৰ্মবাদী ধৰ্ম সদস্যম এনেকৈ শিকনি শিক্ষকে দিলে এয়া যে নষ্টালজিয়া অতীতৰ স্মৃতি মধুৰ দিনেৰে গধুৰ সময়ৰ চকুৰে আমাৰ জীৱন ঘূৰে আনি ঘূৰণি এখন পৃথিৱী আজি ময়ো আছোঁ দিনে ঘূৰি ঘূৰি ক'বলৈ বাকৰি বনাই
দিছে বাটত ইমান মানুহ বাটে বাটে ট্ৰেফিকত মানুহৰ হৃদয় ৰোধ ইয়াত মন লাগি মানুহৰ মন আজি মই নিৰংশী পক্ষীৰ দৰে উভতি যোৱাৰ ধৰ্ম হৈ বিচাৰি যোৱাৰ পলাশী তোমাৰ হাঁহি কৰা মুখৰ সেই ৰং উভতি যোৱাৰ বিচাৰি আকৌ সেইদৰে কোনো আজি দিন আৰু সতেজ সেউজী সেই প্ৰকৃতিৰ প্ৰাণ আছে 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 তাতে জীৱনৰ অপাৰ সৌন্দৰ্য আৰু অতুল বৈভৱ বিগত 2 বছৰৰ কৰোণা ভাইৰাছ কৰোণাত জৰ্জৰিত হোৱা ব্যক্তিসকল আপোনজনক হেৰুওৱা প্ৰচলিত মই পাহৰা নাই মাছ নিশা শুনা এখন এম্বুলেন্সৰ শব্দ আপোনজনক চুবলৈ নোৱাৰা মৃত্যুৰ সময়ত এক শ্ৰদ্ধা নিবেদন কৰিব নোৱাৰা আত্মীয়ৰ ব্যাঘাত কান্দন পিতৃ মাতৃয়ে চিৰদিনৰ বাবে এৰি অনাথ হাত মাওৰে নিচেতাৰ কথা অথচ কিমান বেদনাদায়ক আজিও মই পাহৰা নাই পাৰ হৈ গৈ কত বিনিদ্ৰ লিখা মই আজিও পাহৰা নাই তাৰ মাজতে হঠাতে এক নান্দনিক পৰিৱেশ ৰাতিপুৱা শুনোতে মুকি মাৰিলে ৰাতিপুৱা শুনোতে মুকি মাৰিলে আবেলি বিৰহ মুচিলে এৱালিয়ে এৱালিয়ে মনৰ নিগম মনলৈ বিনালে ককিলে মনৰ নিগম মনলৈ বিনালে ককিলে লোনৰ ঋণ হেনো বুজিব নোৱাৰি জীৱন লোনৰ ঋণ হেনো বুজিব নোৱাৰি জীৱন আহাচোন আমি অৱগাহন কৰোঁ পৰস্পৰে পৰস্পৰৰ দুনীয়া হৃদয় অৰ্ণৱ ধন্যবাদ শাসন কৰিব লাগিব সমাজখনক ৰক্ষণ কৰিব লাগিব পৰ্যবেক্ষণ কৰিব লাগিব এইখিনি বৃদ্ধি কৰি সৃষ্টি কৰিবলৈ শক্তিৰ সংযোজনেৰে সংযোজনেৰে কাব্য অংগায়ী পৰিৱেশৰ সৃষ্টি কৰিব লাগিব এই কবিতাৰ বিভিন্ন ধৰণৰ সংজ্ঞা দিছে কবিতা বাস্তৱিক যাব লাগিব সামাজিক কথা লাগিব নহ'লে পৰিকল্পনা প্ৰেমৰ কথাৰেই কবিতা সৰ্বস্ব হ'লে কবিতাৰ সাহিত্য কিমান হ'ব সন্দেহজনক গতিকে সমাজখনৰ সমাজ বিজ্ঞান কবিতা থাকিবই এই সমাজ বিজ্ঞানৰ মাজেৰে আমি সমাজখনক সমৃদ্ধ কৰিবৰ বাবে এক প্ৰয়াস চলাব লাগিব তোমার কবিতা তুমি যে গাও মনের গান সেটা শুনে না সবাই আর তুমি গাও আর কোনো এক পাখির গানে আকাশ বাতাস কেঁপে যায় বসন্ত জায়গা আর তুমি বিচলিত তুমি তো বসন্তের পাখি তুমি কে যাও কই গান সবার সুখের গান প্রাণের গান তোমার দরদি গাথায় আমার হৃদয় কেঁদে যায় সে কান্না আমি আমাকে তোমার ব্যথা হইলাম তুমি যে গাও মনের গান সেটা শুনে না সবাই আর তুমি গাও আর কোনো এক পাখির গানে আকাশ বাতাস কেঁপে যায় বসন্ত জায়গা আর তুমি বিচলিত তুমি তো বসন্তের পাখি তুমি কে যাও কই গান সবার সুখের গান প্রাণের গান তোমার দরদি গাথায় আমার হৃদয় কেঁদে যায় সে কান্না আমি আমাকে চাই ঋতুমলয় ধুমুহা হলে ফাগুন মাহৰ
কবিতা তেতিয়া চঞ্চল হয় বহাগৰ পিঠা মানুহ কলিজাই তেতিয়া গীত গায় কলিজাই তেতিয়া গীত গায় গৌৰী বাবু মানুহ কলিজাই তেতিয়া গীত গায় তোমাৰ নহয় বহাগেতি মাহ অসমীয়া জাতিৰ কিয়াই মুখ ৰেখা গণজীৱনৰ ইহা গণজীৱনৰ ইহা গণজীৱনৰ ইহা বহাগ মাথো বিহু তলি নয় নিশা ফুলাফুল বহাগে আনি দিয়ে সমদল গতি নেওচি জাতি কুল ই প্ৰভেদ কৰেই না বহাগ মাথো এটি ঋতু নহয় বহাগেতি মাহ সংঘাত আৰু উত্তেজনাৰ উজানত অনিশ্চয়তাৰ গৰালত পৰিছে পাৰে প্ৰকৃতিৰ কোলাহলৰ মননে সময়ত শৃংখল দিন ৰাতি সকলৰ বৰপুত্ৰ শৃংখল কাৰিবলৈ সময়ৰ দিন নিমিছে সাপেক্ষত হ'বলৈ উদ্ভাৱন কৰে সময়ৰ ফুটত বৰ্তি থকা মানুহৰ বিশ্বাস অবিশ্বাস বিকম্পতা প্ৰবলতা যে খুবেই গভীৰ ৰাতিৰ পৰা প্ৰত্যাৱৰ্তনে সৃষ্টি কৰিছিল এক পশ্চিম খেতিবৰ বৰ্তমানো অন্ধবিশ্বাসী বুঢ়ামুখ দেখুৱাইছিল সমাজৰ অবিচ্ছিন্ন কোন বুঢ়াই আহিব পিছত বৰষুণ গাইছিল ৰজা শুনালে বাবা শুনালে বিশ্ব কৰিব ধৰা ধৰি খালো নাটনীয় কৰি আজি নেদেখা কৰো আপোন কৰো অৰুব বহু হৈ ওলালো সিহঁতো অৰিহে নাটনীয় সন্দৰ্ভ তাতে যেতিয়া চিঞৰ বিদায় মানে সিদিনা পৰা টোপনিয়া সময়ৰ উত্তৰ ডাঙৰ দেখিলো মই বহুত মৰিচিকা হয় কৰি দেখিলো এখন বিজ্ঞানিক অৱহেলিত হলো মই কাৰণ জৰ্দাৰ এটা অৱহেলিত মৃত্যুৰ অপেক্ষা ৰাজপথত মুখময়ী কাপোৰ মায়াবী অংগৰা প্ৰসাধনৰ সুবাসত পংকিলতাৰ অৰণ্যত সিংহ বনাম জ্ঞানৰ ধ্যান একাদশী পূৰ্ণিমাৰ পাৰ্বণ পানী আঁচুৰিছে কোলা নিসংগতাৰ ভূমি হলো আজি প্ৰহৰী এয়া চাক মাৰে ব্যস্ততা লৰালৰি ডিলাক্স মাৰুতি কিমান যে গাড়ী ৰঙীন কাগজ যেন চুৰিটাৰ শাৰী নিৰিখ কুটিল গমকে নাপাওঁচোন কোনো পিছে আদিৰ বাতৰি বন্দনা কলিতা পালেগৈ কাৰাগাৰ স্বামী আমি ছাত্ৰ ছাত্ৰীবিলাকে তেওঁলোকে কবিতা লিখি পেলাই কবিতা স্মৰণীয় কৰি দিওঁ কিন্তু কবিতা আচলতে কবিতা ওলায় কণ্ঠস্থলৰ পৰা ওলায় আৰু সেইটো আপোনালোকে আমি নিৰসৰ পৰা পুৰুষ প্ৰকাশ নিৰসৰ পৰা সম্পূৰ্ণ এইটো ৰসবায়ু আৰু নিৰতি হওক আমি কৰি থাকোঁতে যিবিলাক কবিতা আমি কৰিছিলোঁ সেই কবিতাবিলাক আজি কবিতাতকৈ বেছি মন আছে কাৰণ মনত থাকি যায় আজিকালি কবিতাই কিন্তু মনত নাথাকে একদম নাথাকে বাল্মীকির সতীত্বের ভার ত্বকেই বইতে হবে বীজ বপনের ঔরসে
জন্মছকে একাই মুখাগ্নি করিস। বুকের বাম পাশের ব্যথাকাত পেসমেকারের রিডিং চলছে। মনের গোপন কক্ষে লালন করেছিস কেবলই ধন। পরিশোধিত রক্ত জল হলে এক অজানা সাদা থাল। যৌবন শুদ্ধ হলে আগুনের আহুতিতে হৃদয় অঙ্গম। এই হৃদয়টার যত দোষ, আড়ালে আবডালে শুধুই জল। রঙিন দিনের বেলায় বউ কথাকেও ডেকে উঠে পিছনে জড় করা অ্যাডজাস্টমেন্ট শব্দটি আত্মীয়। হেসে থেকে ঠাকুর ঘর পর্যন্ত তোর আজন্ম অধিকার। তার বাড়িতে দাঁড়িয়ে আছে শিশু কিশোরী বিবস্ত্র উপাখ্যান। বাল্মীকির সতীত্বের ভার ওকেই বইতে হবে। নির্জনে নিজেকে জানতে চাইলে নিঃশংস ব্যাকরের ভিড়। হিমালয় যেন এটা শিল্প ময়ো এদিন ক'ব নোৱাৰাকৈ হাঁহি হাঁহি কৰিব লাগিব। এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰকৃত সত্য যিটো নমস্কাৰ আৰু কি লৈ অংগীকাৰ কৰিবা। উলংগভাৱে ভূমিষ্ঠ হৈ উলংগ কৰি বিদায় দিব। কেনে পতাকাৰে নাচিবাগী নাচনী প্ৰাণত সংচাৰ কৰি চেলেকি বহাগী কৰিছে। নিৰিং আকাশত উৰিফুটা চৰাইও নাচিবাগী গাই মজলীয়াকৈ প্ৰকৃতিৰ আলিংগন কৰি ইটোৱে সিটোক বসন্তৰ নতুন শিখৰত যায়। লক্ষ লক্ষ কোটি বছৰ পাৰ কৰি আহিলে তোমাৰ চকুৰ ভাগৰ ভৰাণে বহু কথাৰে কৰি আছে। পথৰ ৰ'দ ছায়া আগৰ সমবেদনা আৰু পথৰ অজুহাত, এই সকলোবোৰ যাত্ৰাৰ পুৰা ঠিকনা। বহুত পোহৰতো নহয়, বহুত আন্ধাৰতো নহয়। মোক যে মনত পেলাবই লাগিব, এইটো মোৰ অনুৰোধো নহয়। মন পুৰিলে কেতিয়াবা বুকুখি নিদিলে এবাৰ হাঁহিবলৈ প্ৰয়াস কৰিবা। মোলৈ মনত পৰিলে সমালোচনাই কৰিবা। সমালোচনা কৰা তেনেই সহজ, প্ৰশংসা কৰিবলৈহে সততাৰ অভাৱ। মোক যে লগ পাইছিলা পাহৰিবলৈ তোমাৰ লক্ষণা লোক তথাপি তোমাক ভাল পাওঁ। যদিও তোমাৰ লক্ষণা লোক তথাপি তোমাক ভাল পাওঁ। পাগলাদিয়ে অপৰ দৰে পঢ়া পচোৱা কথা আকাশ নিৰক্ষণ তথাপি ভাল পাওঁ তোমাক। তোমাৰ মোহনীয় আৰু মায়াবীৰ অকণ সহায় হয়। তোমাৰ মোহনীয় আৰু মায়াবীৰ অকণ সহায় হয়। এতিয়াৰ জৰা সন্দৰ্ভী মাহুৰ নামৰ সৰ্বভাৱে তোমাৰ এই মায়াবীৰ তোমাৰ মতে মধুৰ আলিংগনৰ মধুৰ কৰি वाले बहुत मिलेंगे। डर कोई स्मॉल मीडियम लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा। और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।